অকল হেৰিটোহে থাকি গ'ল এইটো নিমখ আৰু জলকীয়া শংকৰ কিয় মাৰিছিলা তুমি ইয়াৰ পূৰ্বে এবছৰ আগত মৰেল পুলিচিং মেৰাপানী কৰিছিলা কিহৰ কাৰণে কৰিছিলা কোৱা স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে লৈ যোৱা হৈছে ইয়াৰ গোলাঘাট আৰক্ষী এটা দল আৰু ইতিমধ্যে আমি গম পাইছোঁ গোলাঘাট আৰক্ষীয়ে আৰু এটা কথা ক'ব লাগিব আমি মূল যি যুৱকী অভিযুক্ত ৰিগাৰ্ডিং যোনটো বৰপথাৰ আমাৰ কেছ আছিলে তো এইটো ৰিগাৰ্ডিং আমাৰ হেৰি বহুত ডাঙৰ চেলেঞ্জ আছিলে কি প্ৰথম নিউজ ওলোৱাৰ লগে লগে চব মানুহবিলাক আত্মগোপন কৰিছিলে বেলেগ বেলেগ ঠাইত গুচি গৈছিলে তো আমাৰ কাৰণে চেলেঞ্জ আছিলে মানুহ পোৱা নাছিলোঁ তাৰপিছত আমি লাহে লাহে হিউমেন চ'ৰ্চ লগাই এটা এটাকৈ চববিলাক ধৰিলোঁ তাৰপিছত আমি ৰাজু সৃষ্টও এনেকৈ এটা জেগাত আত্মগোপন কৰিছিল আৰু তেওঁ জেগাটো চেঞ্জ কৰিব ওলাওঁতে আমাৰ যোনটো হেৰি দীপিকা গগৈ SI WSI তেওঁ তাক এপ্ৰিহেণ্ড কৰিলে তাৰপিছত কণ্টিনিউ এনেকৈ আমি বাকী চ'ৰ্চ লগাই আমাৰ DSP প্ৰফেশ্যনাৰো আছে লেডি পাইচালি তেওঁ খুব ধুনীয়াকৈ ইণ্ট্ৰগেট কৰিলে এক্সামিন কৰিলে OCও ভাল কাম কৰিলে তো টোটেলি আমি হেৰি কৰি টোটেল আজি মৰ্ণিঙলৈ আমাৰ 6টা ধৰা হ'ল কিন্তু তাতে আমাৰ এই দুজন আমি গম পোৱা নাছিলোঁ আমি প্ৰপাৰ হিউমেন চ'ৰ্চ লগাই আছিলোঁ যদিও পোৱা নাছিলোঁ কিন্তু আজি আমি ঘপককৈ আমি চ'ৰ্চ লগাই গম পালোঁ যে এজন ডিব্ৰুগড়ত আছে আৰু এজন কাছমাৰী জংঘলত আছে তো ফাইনেলি আমি হেৰি কৰাই আজি আমি এপ্ৰিহেণ্ড কৰিলোঁ তেতিয়াহ'লে আমি টোটেল এৰেষ্ট 8টা হ'ল থেংক ইউ এজন ডিব্ৰুগড়ৰ এৰিয়াত লুকাই আছে তেওঁক অনা হ'ল আৰু এজন হেৰিত আছিলে কাছমাৰী জংঘলত আছে তাকো অনা হ'ল থেংক ইউ